সংগীতৰ কৰ্মশালাৰ সামৰণি সাংস্কৃতিক মহাসভা অসমৰ উদ্যোগত আৰু ফটাহিল আমবাৰী আঞ্চলিক সমিতিৰ সহযোগত আমবাৰীৰ নৱযুগ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হোৱা জ্যোতি সংগীত বিষ্ণু ৰাভা সংগীত ভূপেন্দ্ৰ সংগীতৰ কৰ্মশালাখনি দেওবাৰে অৰ্থাৎ 21 জুলাই তাৰিখে সামৰণি পৰে। উক্ত অনুষ্ঠানত সাংস্কৃতিক মহাসভা অসমৰ কেন্দ্ৰীয় বিষয়ববীয়া ডক্টৰ হলিৰাম দাস, USTMৰ প্ৰো ভাইচ চেঞ্চেলৰ বলেন্দ্ৰ কুমাৰ দাস, প্ৰশিক্ষক আলেখ্য চক্ৰৱৰ্তী, সাংস্কৃতিক মলাকৰ, সাংস্কৃতিক মহাসভা অসমৰ সম্পাদক প্ৰধান প্ৰদীপ বৰাকে আদি কৰি বিভিন্ন কেইগৰাকী গণ্যমান্য ব্যক্তি উক্ত অনুষ্ঠানত উপস্থিত থাকে। লগতে উক্ত অনুষ্ঠানত প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষাৰ্থীসকলক মানপত্ৰ বিতৰণ কৰা হয়। যোৱা 18 তাৰিখৰ পৰা 18 জুলাইৰ পৰা আজি 21 তাৰিখলৈ আমি 4 দিনীয়া কাৰ্যক্ৰমণিকাৰে এখনি কৰ্মশালাৰ আয়োজন কৰিছিলোঁ। এই কৰ্মশালাত অসমৰ 3গৰাকী বৰেণ্য শিল্পী ক্ৰমে জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা আৰু সুধাকণ্ড ডক্টৰ ভূপেন হাজৰিকাৰ গীতৰ ওপৰত প্ৰশিক্ষণ কৰ্মশালা আমি আয়োজন প্ৰশিক্ষক হিচাপে আমি আমন্ত্ৰণ কৰিছিলোঁ অসমৰ এগৰাকী বৰেণ্য সংগীত শিল্পী শ্ৰীযুত আলেখ্য চক্ৰৱৰ্তী ডাঙৰীয়া। তেখেতে 3 দিন প্ৰশিক্ষণ ছাত্ৰ ছাত্ৰীসকলক দিলে। আমাৰ প্ৰায় অৰ্ধশতাধিক ছাত্ৰ ছাত্ৰীয়ে এই প্ৰশিক্ষণ গ্ৰহণ কৰিলে আৰু আজি এই অনুষ্ঠানটিৰ আমি সামৰণি অনুষ্ঠান আয়োজন কৰিছোঁ আৰু ইয়াতে যিসকল ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিলে তেখেতসকলক আমি সাংস্কৃতিক মহাসভা অসমৰ তৰফৰ পৰা একোখনকৈ প্ৰমাণপত্ৰ দিবৰ কাৰণে ব্যৱস্থা কৰিছোঁ। আজিৰ এই সামৰণি অনুষ্ঠানটোৰ এটা আমাৰ ফলপ্ৰসূ দিশ হ'ল এইটো যে আমি আজি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ কৰি আনিছিলোঁ আৰু সেইসকলৰ ভিতৰত এগৰাকী সত্ৰীয়া সংস্কৃতিৰ সাধক, বিশিষ্ট সাহিত্যিক, সাংস্কৃতিক মহাসভা অসমৰ এগৰাকী আগশাৰীৰ কৰ্মী ডক্টৰ হলিৰাম দাসদেৱক আৰু আনহাতে আমি এগৰাকী অসমৰ বিশিষ্ট শিক্ষাবিদ, প্ৰাগজ্যোতিষ কলেজৰ প্ৰাক্তন অধ্যক্ষ আৰু বৰ্তমানৰ তেখেত USTMৰ প্ৰো চেঞ্চেলৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা ডক্টৰ বলেন্দ্ৰ কুমাৰ দাসদেৱ আৰু লগতে আমাৰ অন্যান্য বিশিষ্ট ব্যক্তিসকলো আজি উপস্থিত আছে। আজিৰ এই সৌহাৰ্দ্যপূৰ্ণ অনুষ্ঠানত, গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকে আহি উপস্থিত হৈছেহি। আমি সুন্দৰ পৰিৱেশতে এই সামৰণি অনুষ্ঠানটো আয়োজন কৰিছোঁ। ই সাংস্কৃতিক মহাসভাৰ উত্তৰণৰ দিশত আন এক অনন্য মাত্ৰা প্ৰদান কৰিছে বুলি আমি অনুভৱ কৰিছোঁ আৰু আশা ৰাখিছোঁ অনাগত দিনতো আমি এনেধৰণৰ সৃষ্টিশীল সাংস্কৃতিক দিশত আমি যাতে বিভিন্ন ধৰণৰ কৰ্মশালা বা অসমৰ থলুৱা গীত মাতসমূহক যাতে সাৱলীলভাৱে উপস্থাপন কৰি আমি আগুৱাই নিব পাৰোঁ, তাৰ কাৰণে আমি প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ চেষ্টা কৰিম। আৰু আজি যিসকল ব্যক্তিয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিলে সেই সকলোলৈকে আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে এই অনুষ্ঠানটো আয়োজন কৰা ফটাহিল আমবাৰী আঞ্চলিকৰ সভাপতি সম্পাদক প্ৰমুখে আটাইলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ সন্মানীয় সভাপতি পবিত্ৰ কুমাৰ শৰ্মাদেৱ, তেখেতে আজি অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলেও তেখেতৰ প্ৰচেষ্টাত আমি এই অনুষ্ঠানটো আয়োজন কৰি যি সফল কাম হৈছোঁ তাৰ কাৰণে তেখেতলৈও ধন্যবাদ। ফটাহিল আমবাৰী সাংস্কৃতিক আঞ্চলিক সমিতিৰ সহযোগত 3 দিনীয়াকৈ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা আৰু ভাৰতৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গীতৰ কৰ্মশালা অনুষ্ঠিত কৰিছোঁ। এই গীতসমূহৰ কৰ্মশালাৰ প্ৰশিক্ষক হিচাপে অসমৰ স্বনামধন্য শিল্পী শ্ৰীযুত আলেখ্য চক্ৰৱৰ্তী আৰু অসমৰ এগৰাকী শিল্পী গুৱাহাটী কটন বিশ্ববিদ্যালয়ৰ অধ্যাপিকা, সংস্কৃতা মালাকাৰৰ তত্বাৱধানত আমাৰ 3 দিনীয়া কাৰ্যসূচী অনুষ্ঠিত কৰি গৈছে আৰু এই অনুষ্ঠানত কৰ্মশালাত
প্ৰায় অসমৰ বহুকেইগৰাকী ছাত্ৰ ছাত্ৰীয়ে যোগদান কৰিছে। প্ৰায় 50গৰাকী ছাত্ৰ ছাত্ৰীয়ে এই গীতসমূহ আয়ত্ত কৰি আজি সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰে। আমি আশা ৰাখিছোঁ পৰৱৰ্তী সময়তো সাংস্কৃতিক মহাসভা অসমে এনেধৰণে অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে আৰু এই ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি আমি মৰম স্নেহ যাচিছোঁ আৰু শিল্পীসকলৰ যাতে গীতবিলাক আয়ত্ত কৰিব পাৰে তাকে কৰিবলৈ সক্ষম হৈছোঁ। গতিকে বহুতে কৈছে যে আমি অনুষ্ঠানৰ পৰা যথেষ্ট সাফল্য লাভ কৰিছোঁ। আজি যেতিয়া আমি প্ৰচাৰ কৰোঁ, প্ৰচাৰ বহুতে মোক ফোন কৰিছিল, প্ৰত্যেকেই কৈছিল যে আলেখ্য চকৰি বিচাৰক আমি অনলাইনত লগ পাইছোঁ, কিন্তু আমি অফলাইনত লগ কৰিব বিচাৰোঁ। গতিকে যিয়ে নহওক যিসকল ছাত্ৰ ছাত্ৰীয়ে বিচাৰিছিল তেখেতক আমি আমবাৰী আঞ্চলিক সমিতিয়ে অফলাইনত মুখামুখিভাৱে আমি সংযোগ ঘটাবলৈ সক্ষম হৈছোঁ। আমি আশা ৰাখিছোঁ যে ছাত্ৰ ছাত্ৰীসকল নিশ্চয় তেখেতৰ ফালৰ পৰা নিশ্চয় লাভৱান হৈছে আৰু আমাৰ লগত স্বীকাৰ কৰিছে আৰু সেইটোৱে আছিলে আমাৰ উদ্দেশ্য। মই আশা ৰাখিছোঁ যে ছাত্ৰ ছাত্ৰীসকল তোমালোকে যিখিনি শিকিলা সেইখিনি ফলগত কৰি তোমালোকে আগবাঢ়ি যোৱা। কিবা অসুবিধা হ'লে ছাৰক লগ পাবা, অনলাইনত লগ পাবা, ফোনত লগ পাবা। গতিকে আমাৰ এটাই আশা আমাৰ আঞ্চলিক সমিতিৰ যে তোমালোকে এইখিনি আগধৰি যাতে এজন মহান শিল্পী হ'ব পাৰা। আৰু যদি আমি গম পাওঁ যে এই অনুষ্ঠানত এই কৰ্মশালাত অংশগ্ৰহণ কৰে এজনী ছাত্ৰীয়ে বা ছাত্ৰীয়ে এটা বিশেষ স্থান লাভ কৰিছে, সেইটো হ'ব আমাৰ আঞ্চলিক সমিতি আমাৰ গৌৰৱ। কাৰণ আমাৰ এই আঞ্চলিক সমিতিৰ পৰা বহু কিবি সৃষ্টি হৈছে। মই যোৱাকালি কৈছোঁ আমাৰ এতিয়া দুজনে সহকাৰী কেন্দ্ৰত কাম কৰে, অলপ এজনী যুৱজনী ভূমিকা হিচাপে কাম কৰিছে, আমাৰ ইয়াৰ পৰা গৈছে। স্বাস্থ্য আমাৰ কৰ্মকৰ্তা বহুতো শিল্পী আমাৰ হেৰি আছে। এইখিনি আপোনাক জনাম যে আমাৰ আঞ্চলিক সমিতিৰ জড়িত প্ৰতিজন শিল্পীৰ অলপ হ'লেও প্ৰতিভা আছে, যিকোনো ক্ষেত্ৰত চলাই দিবলৈ ক্ষমতা আছে।